মিত্ৰতা হয় নে নহয় মই নাজানো, কিন্তু মিত্ৰতা হ'বৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাই আহিছোঁ, কিন্তু এতিয়ালৈকে কংগ্ৰেছে আমাক সঁহাৰি জনোৱা নাই। আমি সেইকাৰণে অতি স্পষ্টকৈ কৈ দিছোঁ আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ কাৰণে আমাৰ পিনৰ পৰা আগভাগ নলওঁ। আমি কাৰো দুৱাৰত, কোনো দলৰ দুৱাৰত আৰু টোক নুটুকাওঁ, নুটুকুৰিয়াওঁ। কোনোবাই যদি আমাৰ দললৈ ওচৰলৈ আহিব খোজে, আমাৰ দুৱাৰত যদি টুকুৰিয়াই, তেতিয়াহ'লে আমি মিত্ৰতা কৰিম, নহ'লে আমি অকলে নিৰ্বাচন কৰিম। আপোনাৰ প্ৰশ্নটো ছাৰ, আপোনাৰ সমষ্টিত মিয়াখেদা অভিযান চলি আছে, কি কয় আপুনি? শিৱসাগৰ বিধানসভা সমষ্টি আৰু শিৱসাগৰ জিলাত একাংশ কিছুমান ডেকা ল'ৰাই আমি দেখিছোঁ যে ঘৰে ঘৰে গৈ তেওঁলোকে সংখ্যালঘু মানুহক বিদেশী বুলি তেওঁলোকক তাৰ পৰা খেদিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে এই সম্পৰ্কে মই অসমৰ বিজেপি, শিৱসাগৰৰ DC আৰু শিৱসাগৰৰ SP সকলোকে এই সম্পৰ্কে অৱগত কৰিছোঁ, আৰু কোনো মানুহে যাতে আইন শৃংখলা নিজৰ হাতত তুলি নলয়, আৰু কোনোবাই যদি সঁচাকৈ বিদেশী দেখিছে তেতিয়াহ'লে প্ৰশাসনক দেখুৱাই দিব, আৰু প্ৰশাসনে সেই বিদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবৰ কাৰণে সিদ্ধান্ত ল'বলৈ ইতিমধ্যে মই তেওঁলোকক অৱগত কৰিছোঁ। সেইকাৰণে শিৱসাগৰত এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰত আছে। শিৱসাগৰত যিবিলাক মানুহে উত্তেজনা বিয়পাব খুজিছে, সেই উত্তেজনা বিয়পোৱা মানুহবিলাকৰ পক্ষত কোনো শিৱসাগৰৰ ৰাইজ যোৱা নাই। শিৱসাগৰ ঐতিহ্য আৰু সম্প্ৰীতিৰ এটা প্ৰাণকেন্দ্ৰ, অসমীয়া জাতিৰ ঐতিহ্যৰ এটা নিদৰ্শন হ'ল শিৱসাগৰ। তাত আহোম স্বৰ্গদেউসকলে প্ৰথম জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়া শেষো কৰিছিলে, সমাপ্তও কৰিছিলে আহোমসকলে। গতিকে য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই শিৱসাগৰ, সেই ঐতিহাসিক শিৱসাগৰত এনেকৈ হিন্দু মুছলমানৰ লগত যিসকলে সংঘাত লগাব খুজিছে, দুয়োটা পক্ষকে মই সকীয়াই দিছোঁ যাতে কোনো পধ্যে সংঘাত লগাবলৈ চেষ্টা নকৰে। ইতিমধ্যে নিয়ন্ত্ৰণলৈ সকলো বস্তু অনা হৈছে, আৰু ভৱিষ্যতেও যাতে এইটো কৰিব নোৱাৰে তাৰ কাৰণে DGP, মুখ্যমন্ত্ৰীক, SP, DC সকলোকে জনাই দিয়া হৈছে, আৰু প্ৰশাসনকো সকীয়াই দিয়া হৈছে যে DC, SP থকাৰ পাছত যদি কোনোবাই আইন হাতত তুলি লয় কোনোবা পাব্লিকে, তেতিয়াহ'লে DC আৰু SP জগৰীয়া হ'ব। শৃংখল চলে আপোনাৰ সমষ্টিত আপোনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? মই মানুহ সম্পৰ্কে একো নকওঁ, আপোনালোকে মোক কাজিয়া লগাবলৈ চেষ্টা নকৰাব কাৰো লগত। মই অসমীয়া জাতিৰ কাৰণে কাম কৰা মানুহ, মই সকলোৰে কাৰণে কাম কৰিব খোজোঁ। নিয়ন্ত্ৰণত আছে যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন। যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশী খেদিব বুলি বিজেপিয়ে কৈছিল। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? 11 বছৰ, 12 বছৰ। 12 বছৰত এজনো বিদেশী নেখেদিলে। এতিয়া 2026 চনৰ ইলেকশ্যনটো হোৱাৰ লগে লগে বিদেশী খেদিবৰ কাৰণে উঠি পৰি লাগিলে, এইটো কোন মূৰ্খই বিশ্বাস কৰিব? কোন মূৰ্খই এই কথাটো বিশ্বাস কৰিব আপোনালোকে ভাবক। সেইকাৰণে উচ্ছেদটো বিজেপি চৰকাৰৰ কাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা অস্ত্ৰ। হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ, আৰু মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে বেছিকৈ ভোট দিব, নিৰ্বাচনী এটা অস্ত্ৰৰূপে উচ্ছেদটোক ব্যৱহাৰ কৰিছে। আৰু তাৰে চাঞ্চত কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগুৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে হাতত অস্ত্ৰ তুলি লওঁ, কি কয়, মই যদি কওঁ হাতত হেন্দাং তুলি লওঁ, দেখিবলৈ খুৱাই, কাৰণ হেন্দাংটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, অকল হিন্দু মুছলমানৰ সংঘাত, দেশৰ স্বদেশী মানুহবিলাকৰ মাজতে সংঘাত লগাব পাৰে, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে। গতিকে আপোনালোকে মোক এইবিলাক প্ৰশ্ন সুধিব, এনে কাজিয়া লগাবলৈ নিবিচাৰে। আমি ঠাণ্ডা কৰিছোঁ, কণ্ট্ৰললৈ আনিছোঁ। গতিকে আপোনালোকে সংবাদ মাধ্যমে এইবিলাক কথা, উত্তেজিত কথা সুধি মানুহৰ মাজত উত্তেজনা বিয়পায়, আপোনালোকে উজনিৰ মানুহবিলাকক বিপদ
বিপদত নেপেলাব মই স্পষ্টকৈ কৈছোঁ সংবাদ মাধ্যমকো কৈছোঁ আপোনালোকে সেই মানুহবিলাকৰ কথাবিলাক উলিয়াই নাথাকিব যিবিলাকে হিন্দুক কাটিব লাগে মুছলমানক কাটিব লাগে বুলি হিন্দুক কাটিব লাগে বুলি কোৱাটো বন্ধ কৰক মুছলমানক কাটিব লাগে বুলি কোৱাটো সংবাদ মাধ্যমে বন্ধ কৰি দিয়ক প্ৰচাৰ কৰা তেতিয়াহে আমাৰ মাজত সুখ হ'ব সংবাদ মাধ্যমে আকৌ মুখ জেক মাৰি আকৌ কাজিয়া লগাব খুজিছে বন্দুক যে তুলি দিবলৈ লৈছে কোন খিলঞ্জীয়া বন্দুক লয় হিমন্ত বিশ্ব শৰ্মাই মানে গুপ্ত হত্যাৰ যুগ এটা আকৌ আনিব খুজিছে আকৌ হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছে আৰু এনেকৈ খিলঞ্জীয়াক বন্দুক দিম বুলি কৈ RSS আৰু বিজেপিৰ হাতত মানে বৈধ মৰণাস্ত্ৰ তুলি দিব খুজিছে যাতে কেতিয়াবা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব পাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বন্দুক দিয়াৰ কাহিনীটো অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ কৰা ষড়যন্ত্ৰৰ অংশ গতিকে কোনোবা অসমীয়াক আপুনি বন্দুক বিচাৰি আবেদন কৰা দেখিছে নেকি আপুনি সোধকচোন হিমন্ত বিশ্ব শৰ্মা যে আপোনাৰ পৰা বন্দুক কেইটা ল'লে কোনে কোনোবাই লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰা বন্দুক সুধি লওক না এবাৰ কোনোবাই আবেদন কৰিছে নেকি কেইটা বন্দুক দিলে সুধি লওক না এই কথাটো আপোনালোকে সুধি ল'লে গম পাব নহয় হিমন্ত বিশ্ব শৰ্মাই কাজিয়া লগাবলৈ চাইছে মানুহে কাজিয়া লগা নাই মানুহে কৈছে আমি কাজিয়া নালাগো হিন্দু মুছলমানৰ বহুদিন কাজিয়া হ'ল অসমত আৰু কাজিয়া কৰি থাকিলে অসমখনৰ উন্নতি নহয় এই কথা অসমীয়া মানুহে বুজিছে আকৌ সংবাদ মাধ্যমে আপোনালোকে খুচি খুচি কাজিয়া লগাব খুজিছে এইবোৰ বন্ধ কৰক কোনো ধৰণৰ এইবিলাক উচতনিমূলক কথা আপোনালোকে প্ৰচাৰো নকৰিব আৰু নুসুধিব আৰু ময়ো নকওঁ এইটো মনত ৰাখিব যে হিন্দুৱে হওক মুছলমানে হওক কাজিয়া লগাৰ কথা ক'লে কাজিয়া লগাৰ কথা যোনে ক'ব কাকো ক্ষমা কৰা নহ'ব অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com